নমস্কাৰ পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী লগতে পেঞ্চনাৰসকলক পুনৰবাৰ এছআই লাইট অফ এডুকেশ্যন চেনেলৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ যিটো দৰমহা বৃদ্ধি হৈছে লগতে ডিএ হাইকৰ কিমান পাৰ্চেন্টেজৰ পৰা কিমান পাৰ্চেন্টেজলৈ দৰমহা বৃদ্ধি পালে সেই কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আজিৰ যিখিনি আপডেট আহিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সেইখিনি আপোনালোকক দেখাই দিম লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এইটো কথাকেই কৈছে যে যিটো দৰমহা বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা যে এইটোৱে কৈছে যে চৰকাৰী কৰ্মচাৰী লগতে পেঞ্চনাৰসকল লগতে ডিএ হাইকৰ এটা আদৰণীয় টকা বৃদ্ধি কৰিছে বুলি চৰকাৰে উত্থাপন কৰিছে যেই নহওক এতিয়া আমি চাম কেন্দ্ৰীয় চৰকাৰৰ পৰা কি আপডেট আহিলে আৰু কিমান পাৰ্চেন্ট স্যালাৰি ইনক্ৰিজ কৰিলে আপোনালোকে চাই থাকিব ইয়াতে যেটো লিখা আছে 18 মহিনাৰ কা ডিএ মিল গয়া মানে 18 মাহৰ ডিএ মিলি গৈছে লগতে কৈছে 18 মাহৰ ডিএ বকায়াৰ ওপৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত আৰু এইটো লিখিত উত্তৰ আহিল কৰ্মচাৰী সকলৰ ভাবে লগতে ইয়াতে আপোনালোকৰ উল্লেখ কৰিছে যে বিগ pay post for 2025 government employees to get 3% DA hike ইয়াতে এইটো কথাই উল্লেখ কৰিছে যে যেটো DA hike এটো 3% লৈ বৃদ্ধি কৰাৰ কথা কৈছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আৰু ইয়াতে উল্লেখ কৰিছে এ ওয়েলকাম স্যালাৰি ইনক্ৰিজেস মানে কৈছে এটা আদৰণীয় এটা দৰমহা বৃদ্ধি কৈছে যে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ ভাবে সুখবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটে 2025 চনৰ 1 জুলাইৰ পৰা কাৰ্যকৰী হোৱা ডিয়াৰনেছ এলাউন্স ডিএ আৰু ডিয়াৰনেছ ৰিলিফ ডিআৰ 3% বৃদ্ধিৰ অনুমোদন জনাইছে ইয়াৰ ফলত ডিএ মৌলিক দৰমহা 55%ৰ পৰা 58%লৈ বৃদ্ধি পাইছে যাৰ ফলত 1 কোটিৰো অধিক কৰ্মচাৰী পেঞ্চনাৰ সকলে মূল্য বৃদ্ধিৰ হৈতে মোকাবিলা কৰাত সহায় কৰিছে লগতে 2025 চনৰ আগষ্টত আৰম্ভণিতে ঘোষণা কৰা এই বৃদ্ধি অক্টোবৰৰ আখেপাখে দৰমহা আৰু পেঞ্চনত দেখা যাব যেটো উৎসৱৰ বতৰৰ ঠিক সময়ত চৰকাৰী চাকৰি আৰু পেঞ্চনৰ ওপৰত নিৰ্ভৰশীল লাখ লাখ লোকৰ বাবে ই এক অতি প্ৰয়োজনীয় বস্তু লগতে আৰু কথা ইয়াতে উল্লেখ কৰিছে হোৱাই ডিএ মেটাৰ্স এইটো কথাই কৈছে ডিএক লৈ মেটাৰ্স কিয় ইয়াতে এইটো উল্লেখ কৰিছে যে মুদ্ৰাস্ফীতিৰ ফলত বৃদ্ধি পোৱা জীৱন যাপনৰ ব্যয়ৰ ভাৰসাম্য ৰক্ষাৰ বাবে চৰকাৰী কৰ্মচাৰীৰ দৰমহাত সংযোজন কৰা এক বিশেষ ধন হল ডিয়াৰনেছ এলাউন্স যেটো ডিএ বুলি কোৱা হয় পেঞ্চনাৰ সকলৰ ভাবে ইয়াৰ নাম ডিয়াৰনেছ ৰিলিফ ডিআৰ আৰু ই একেদৰে কাম কৰে উদ্যোগিক শ্ৰমিকৰ ভাবে সৰ্বভাৰতীয় গ্ৰাহক মূল্য সূচকাংক AICPI IWৰ ভিত্তিত চৰকাৰে বছৰত দুবাৰকৈ জানুৱাৰী আৰু জুলাই মাহত ডিএ পৰ্যালোচনা কৰে এই সূচকাংকই খাদ্য আৰু ইন্ধনৰ দৰে দৈনন্দিন সামগ্ৰীৰ মূল্যৰ যেটো পৰিৱৰ্তন হেতু অনুসৰণ কৰে লগতে হেহতিয়াকৈ 2025 চনৰ মে মাহত সূচকাংক 144 লৈ বৃদ্ধি পোৱাৰ ফলত 3% বৃদ্ধিৰ ফলত দৰমহা আৰু পেঞ্চন আজিৰ খৰচৰ হৈতে মিল থকাটো নিশ্চিত কৰা হৈছে তাৰ পিছত ইয়াতে আপোনালোকৰ দিয়া আছে how that hike works আৰু আপোনালোকৰ যেটো হাইকৰ যেটো কাম হেতু কেনেকৈ কৰে ইয়াতে দিয়া আছে যেটো ডিএ আপোনালোকে কিমান পাব কিমান পাৰ্চেন্টেজ পাব বা কেনেকৈ উলিয়াব লাগিব 12 মাহৰ যেটো 12 মান্থৰ ডিএ কেনেকৈ ওলাব এভাৰেজ ইয়াতে ফৰ্মুলাটো ইয়াতে দিয়া আছে 12 মান্থ ইয়াতে দিয়া আছে ইয়াতে আপোনালোকে ডিএ 261.42 হৰণ চিন দিব লগতে 261.42 মাইনাস দিগন ইয়াৰ লগত 100 পূৰণ দিব তেতিয়া আপোনালোকৰ 261.42 is the basic index এটা আহিব আৰু লগতে 3% হাইকটো আপোনালোকৰ আহি যাব লগতে ইয়াত আপোনালোকৰ
চাৰ্ট এটা দি দিছে আপোনালোকক দেখাই আছোঁ আপোনালোকে চাব ইয়াতে আপোনালোকৰ এইটো কথা কি কৈছে যে যেটো কৈছে ফৰ এন এমপ্লয়ি উইথ বেসিক স্যালারি যদি 20,000 হয় তেতিয়া DA ইনক্রিজ হ'ব 11,000 55% নৰ পৰা 11,600 58% যিসকল বেসিক স্যালারি প্ৰেজেন্টেড স্যালারি 20,000 আছে হিসকলৰ DA টু 11,000 পৰা 11,600 টকালৈ দৰমহা বৃদ্ধি পাব লগতে ইয়াৰ লগত পাৰ মান্থত 600 টকাকৈ এড হ'ব তাৰ পিছত ফৰ এ পেনশনাৰ উইথ এ 15,000 বেসিক পেনশন যিসকলে পেনশনাৰ প্ৰেজেন্টত বৰ্তমান 15,000 কৈ পাই আছে সেই সকলে DR যেটো পাব হেতু 8,250 টকাৰ পৰা 8,700 টকালৈকে লগতে এক্সট্ৰা পাই থাকিব 450 প্ৰত্যেক মাহত তাৰ পিছত The hike is effective from July 1, 2025 with arrears for the July to September paid in October. আৰু এটো আপোনালোকৰ পেইড কৰিব জুলাই মাহৰ পৰা সেপ্টেম্বৰ মাহৰ ভিতৰ অক্টোবৰ মাহৰ ভিতৰত সেপ্টেম্বৰ পেইড ইন অক্টোবৰ. This increase is also boost other allowances like house rent allowances HRA making it bigger win for employees. লগতে ইয়াতে দিয়া আছে ফিউচাৰ আৰু লগতে ডিটেইলছ DA বা DR ৰেট এটো আপোনালোকৰ 58% আপ টু 55% টেন্সৰ পৰা 58% লৈ ইনক্ৰিজ হ'ব ইফেক্টিভ ডেট টু জুলাই 1 2025 আৰু এনাউন্সমেন্ট আপোনালোকৰ হৈছে আগষ্ট 2025 লগতে বেনিফিচিয়াৰি আছে 48.66 লাখ এমপ্লয়িজ 66.55 লাখ আৰু পেনশনাৰ আছে কৰ্মচাৰী আছে 48.66 লাখ লগতে পেনশনাৰ আছে 66.5 লাখ তাৰ পিছত যেটো আপোনালোকৰ যেটো পেনশনৰ কথা যেটো কৈছে সৰি কমিশনৰ কথা লাষ্ট হাইক আন্ডাৰ 7 পে কমিশন লাষ্ট মানে হেখৰ যেটো হাইক আছিল সেই হাইকৰ যেটো 7 পে যেটো কমিশন আছিল সেই কমিশনত কিছুমান কথা উল্লেখ কৰিছে মই আপোনালোকক কৈ আছো এই 3% DA বৃদ্ধি 2016 চনৰ মাহৰ পৰা আৰম্ভ হোৱা আৰু 2025 চনৰ 31 ডিসেম্বৰত শেষ হোৱা সপ্তম দৰমহা আয়োগৰ অধীনত চূড়ান্ত 2026 চনৰ জানুৱাৰী মাহত আৰম্ভ হ'বলগীয়া অষ্টম দৰমহা আয়োগে দৰমহা গাঁথনি হলনি হোৱাৰ লগে DA 0 লৈ পুনৰ নিৰ্ধাৰণ কৰিব গতিকে নতুন কমিশনৰ যেটো ৰুল আউট হেইটোত যিকোনো পলমৰ ভাবে কৰ্মচাৰী আৰু পেনশনাৰ সকলে বকেয়া লাভ কৰিব পাৰে চৰকাৰে এতিয়াও অষ্টম দৰমহা আয়োগৰ ভাবে সদস্য নিযুক্তিৰ কাম কৰি আছে 2026 চনৰ শেষৰ ফালে বা 2027 চনৰ আৰম্ভণিতে সম্পূৰ্ণ দৰমহা পুনৰীক্ষণ হোৱাৰ সম্ভাৱনা আছে তেতিয়ালৈকে এই বৃদ্ধিয়ে কিছু আৰ্থিক সকা প্ৰদান কৰে লগতে ইয়াতে দিয়া আছে যেটো আপোনালোকৰ ইম্পেক্ট অন এমপ্লয়িজ এণ্ড পেনশনাৰ মানে কৰ্মচাৰী আৰু পেনশনাৰ ওপৰত যেটো প্ৰভাৱ যেটো পৰিছে এটো কথা কৈছে এইটোত কৈছে যে 3% DA বৃদ্ধিৰ ফলত চৰকাৰে বছৰি 9,448.35 কোটি টকা 9,448.35 কোটি টকা খৰচ কৰিব যদিও ইয়াৰ ফলত প্ৰায় 48.66 লাখ কৰ্মচাৰী আৰু 66.55 লাখ পেনশনাৰ ভাবে ডাঙৰ সুবিধা আছে নিম্ন গ্ৰেডৰ কৰ্মচাৰীৰ ভাবে প্ৰতি মাহে 500 পৰা 1000 অতিৰিক্ত ধনে গেলামাল বা ইন্ধনৰ দৰে দৈনন্দিন খৰচত সহায় কৰিব পাৰে বিশেষকৈ অন্য আই নথকা পেনশনাৰ সকলে DA বৃদ্ধিয়ে চিকিৎসা বা ঘৰুৱা খৰচৰ বাবে সহায়ক বুলি বিবেচনা কৰিব দীপাৱলীৰ ওচৰ চাপি অহা সময়ে সমগ্ৰ ভাৰতৰ লাখ লাখ পৰিয়ালৰ বাবে ইয়াক উৎসৱমুখৰ বোনাছ কৰি তুলিছে তাৰ পিছত আপোনালোকৰ যেটো দিয়া আছে লুকিং আহেড যেটো দিয়া এইখিনি আপোনালোকৰ তেনেকুৱা ইম্পৰ্টেন্ট একো নাই যেই নহওক কিয় এনেকুৱা ধৰণৰ নতুন আপডেট UPS OPS NPS লগতে পেনশনাৰ সকল বা এনি কমিশন 7 পে 8 পে কমিশনৰ নতুন আপডেটসমূহ পাই থাকিবলৈ আপোনালোকে এতিয়াই
SI লাইট অফ এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু নতুন নতুন আপডেট হ'ব আপোনালোকে পাই থাকিব। থ্যাংক ইউ SI লাইট অফ এডুকেশ্যন। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।